এ পদুম ফুল মানে হাতী, এই হাতী মানে পদুম ফুল, অৰ্থাৎ ফুলনি মানে বাগিচা, আৰু বাগিচা মানে ফুলনি। সেইটোকে তৰ্জমা কৰি পেলাই আমি কৰিছোঁ যে ৰাজনৈতিকভাৱে আমাৰ মানুহে যাতে ভোট দিয়াত যাতে ভুল নহয়, কাৰণ ফুলকবি ওলাই যাব, মানুহে এইটো ফুলকবিটো ফুল বুলি ভোট দিব পাৰে, তৃণমূলৰ প্ৰতিশ্ৰুতি ওলাই যাব পাৰে, 3টা পাতৰ ভোট দিব পাৰে। সেইকাৰণে গান আকাৰে আমি কৈছোঁ ফুলনি মানে হে বাগিচা, বাগিচা মানে হে ফুলনি, এই হাতী মানে পদুম ফুল, এই পদুম ফুল মানে হাতী, আৰু হাতী মানে হ'ল মোদী, মোদী মানে হ'ল পদুম ফুল, আৰু পদুম ফুল মানে হ'ল মোদী। আমি সকলোৱে মোদীকে ভোট দিবলৈ যাম, মই হাতীটো ভোট দিম, পদুমতো ভোট দিম, বৰপেটা লোকসভাত আমি ভোট দিম হাতীত। সকলোৱে গকুলৰ তলত, আৰু গকুলডালে মৰি গ'ল, এডাল গকুল গছ আছিল, গকুল গছৰ তলত বহতে বেচেৰা গকুল গছ যিডাল আছিলে সেইডালে দেহত্যাগ কৰিছে। গতিকে আজি ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমি সৌভাগ্যক্ৰমে আমি আজিটো প্ৰাৰ্থী পাইছোঁ, কাৰণ 85 চনৰ পৰা বঙাইগাঁও সমষ্টিৰ মানুহে, সন্মানীয় বঙাইগাঁও সমষ্টিৰ মানুহে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াকে ভোট দি আছিলে, এনে ভোট দিছিলে নেকি? নিশ্চিত ৰূপত তেওঁলোকে গুণীৰ যি মূল্য বুজি পাইছে, আৰু গুণীয়ে গুণৰ মূল বুজি পায়। বঙাইগাঁও সমষ্টিৰ বিধানসভা মানুহে সেই কথা বুজি পাইছিলে কাৰণে ধাৰাবাহিকভাৱে 85 চনৰ পৰা ভোট দি আহিছে। এইবাৰ আমাৰ পৰম সৌভাগ্য যে আমি লোকসভা সমষ্টিৰ আমাৰ সৰ্বগুণ মানুহ, বিজনীৰ মানুহ, সৰ্ভক মানুহ, আমাৰ পাতিলধৰা মানুহ, অভয়পুৰীৰ মানুহে মোক মাজে মাজে কৈ থাকে এই ফণীভূষণটোক ভোট দিবা বুলি ভাল লাগিছিল একবাৰ। মই ফণীভূষণটো ভোট দিবা ভোট উচলি যাব লাগিব বঙাইগাঁৱত। কিন্তু আজি তেওঁলোকৰে মুখত ফুলচন্দন পৰাৰ দৰে আজি ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ প্ৰাৰ্থী হ'ল, আৰু প্ৰাৰ্থী হোৱাৰ কাৰণে আমি নিশ্চিত ওপৰত আমাৰ ৰাইজে বিপুলভাৱে তেওঁক আঁকোৱালি লৈছে, আৰু যথেষ্ট সংখ্যক ভোট পাব। যোৱাকালি বৰপেটা ৰোডত ইতিমধ্যে সিদ্ধান্ত হৈছে, বৰপেটা ৰোডৰ যি 32টা বুথ আছে, সেই 32টা বুথৰ তাত যিমান ভোট পোল হ'ব, সেই পোলৰ পৰা বৰপেটা ৰোড মণ্ডলত 80ৰ পৰা 90% ভোট বৰপেটা ৰোডৰ ৰাইজে দিম বুলি সিদ্ধান্ত লৈছে। আজি কামাৰগাঁও অঞ্চলৰ ৰাইজে সিদ্ধান্ত লৈছে 80% ভোট প্ৰদান কৰিব। 7 তাৰিখে সিদ্ধান্ত ল'ব সমগ্ৰ চকচকা অঞ্চলৰ ৰাইজে, কাৰণ প্ৰায় 3000 পৃষ্ঠা প্ৰমুখক সেইদিনা আমি আমন্ত্ৰণ জনাইছোঁ, আৰু সেইদিনা তেওঁলোকে সংকল্প ল'ব মানুহ ঘৰে ঘৰে গৈ পেলাই আগন্তুক দিনত যাতে সমগ্ৰ পূৰ্বৰ সৰ্বক সমষ্টিৰ পৰা যাতে 80% ভোট যাতে প্ৰদান কৰিব পাৰে। গতিকে নিশ্চিত ৰূপত জয়লাভ কৰিব, আৰু প্ৰায় 3 লাখতকৈ অধিক ব্যৱধানত জয়লাভ কৰিব। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ? এইবাৰ জনতাই বিচাৰিছে কোনটো দলক? পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ? 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা। Powered by Data Mission.